হেল্ল' গাইজ, তো কি হালচাল তোমালোকৰ? আহি গ'লো পুনৰ এটা বঢ়িয়া ভিডিঅ' লৈ। ভিডিঅ'টো শেষলৈকে চোৱা আৰু মজা লোৱা। আজি আমি কথা পাতিম এটা ৰাজহাঁহৰ বিষয়ে। এইটো আকৌ এলা পাছা ৰাজহাঁহ নহয়, এইটো LP স্কুল পাছ কৰা ৰাজহাঁহ। প্ৰাথমিক বিদ্যালয়ৰ পৰা পঢ়ি পঢ়ি বৰ্তমান অষ্টম শ্ৰেণী পাইছেগৈ এটা ৰাজহাঁহে। চালা, মোৰ সন্দেহ হৈছে হাঁহটোৱে পেক পেক কৰে নে ক খ গ ঘ কৰে। তাতোকৈ ডাঙৰ কথা হৈছে হাঁহটোৱে পৰীক্ষা দি পাছ কৰিলে কেনেকে? মোৰ সন্দেহ পৰীক্ষা লোৱা মাষ্টৰজন হাঁহৰ কণী ফুটিয়ে ওলাইছে, নহ'লেনো এইটো সম্ভৱ নে আৰু। চালা, কি দিন দেখিবলগীয়া হৈছে। ৰাজহাঁহে পঢ়ি শুনি এতিয়া চাকৰি ল'ব আৰু আমিবোৰ মোবাইল পিটিকোতে দিন পাৰ হৈছে। এই মাষ্টৰজনৰ নম্বৰটো কেনেবাকৈ পোৱা হ'লে বৰ ভাল আছিলে। আমাৰ ঘৰতো এজনী হাঁহ আছিলে, কণী চণী নপৰা হ'ল। তাইকে ভাবিছোঁ তাত এডমিশ্যনটো দি দিলোঁ হয়। বেলেগ একো শিকিব নোৱাৰিলোঁ, এইটোতো শিকিব পাৰিলে হয় যে কণী কেনেকৈ পাৰে। চালা, বহুত দিন হৈ গ'ল লোকেল কণী নোখোৱা। 2 বছৰ পিছত মেট্ৰিক দিব। তাৰ পিছত হাঁহটোক বিশ্ববিদ্যালয়তো পঢ়োৱাৰ ইচ্ছা আছে গৰাকী জাকিৰ হুছেইনৰ। বেলেগ কি কৰ কৰিবি, প্ৰথমতে চুলিখিনি কাট গৈ যাচোন। ক'ৰ পৰা দেখিবি তই? চুলিখিনিয়ে দেখোন চকুকেইটা ঢাকি আছে আৰু ওপৰতে ক'লা চশমাযোৰ আছেই। আৰু ৰাতি টোপনি নাই বুলি তই পিটপিটাই ঘূৰি নুফুৰিবি। তোক কোনোবাই ৰাতি অকলে দেখিলে তাতে জীৱ ওলাই লৰ মাৰিব। বা, এনেকৈ চুলি ৰখাৰ পিছতো যে তই আকৌ ঘৰত থাকিব পাৰিছ। মই যদি এনেকৈ চুলি ৰাখোঁ ঘৰত সোমাবই নিদিব। কিবা কাৰণে ফুচুলাই মুচুলাই ঘৰত সোমালেও ৰাতি এনেকুৱা ডিজাইন দি চুলি কাটিব যে ৰাতিপুৱাই উঠি মই চেলুন দৌৰিব লাগিব।